অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে 1250 টকাকৈ পাই আছিল, এই মাহত কিন্তু যিসকল অৰুণোদয় আঁচনি পাই আছে সকলোৰে একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমাই গৈছে। এতিয়া কথা হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলৰ একাউণ্টত কিয় পইচা নোসোমাল আৰু কোন মাহৰ পৰা সেইসকল লোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাব বা কোন মাহৰ পৰা সেইসকল লোকে অৰুণোদয় আঁচনি পাই থাকিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা পাব আৰু আপোনাৰ নামটো কেনেকৈ ভেৰিফিকেশ্যন কৰিব, কেতিয়াৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পাই থাকিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল তেনেহ'লে কিন্তু আপোনালোকে এই মাহতো অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে বা এই মাহতে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল এতিয়াও কিন্তু নামবোৰ কৰ্তন কৰা হোৱা নাই। কি কৰ্তন কৰা হোৱা নাই? যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে এতিয়া কিন্তু সেইসকলৰ নাম এপ্ৰুভ হোৱা নাই বা এতিয়া কিন্তু সেইসকলৰ নাম ভেৰিফিকেশ্যন হোৱা নাই। সেইকাৰণে কিন্তু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে সেইসকলৰ নামবোৰ কৰ্তন কৰা হোৱা নাই। যেতিয়া অৰুণোদয় আঁচনি 3.0ৰ নিউ লিষ্টটো ভেৰিফিকেশ্যন হ'ব তেতিয়া কিন্তু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে কিছুমানৰ নাম কিন্তু লিষ্টৰ পৰা কাটি দিয়া হ'ব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাব? যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিছে, আপোনাৰ গাঁৱত যিটো কমিটি বনাই দি আছে তাত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিছিল। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ পৰা এটা লিষ্ট বনোৱা হৈছিল যে এইটো গাঁৱত ইমানজন অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। সেই হিচাপত এটা কিন্তু লিষ্ট বনাইছিল আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিলে যিটো আপোনাৰ ব্লক আছে তাত যে কিন্তু লিষ্টটো আৰু আপোনাৰ ডকুমেণ্টবোৰ জমা দিছিল। এতিয়া কিন্তু আপোনাৰ ব্লকৰ ফালৰ পৰা সেই লিষ্ট হিচাপত কিন্তু এতিয়া অৰুণোদয় আঁচনি 3.0ৰ নিউ এপ্লিকেশ্যন ফৰ্ম আহিব। যেতিয়া এপ্লিকেশ্যন ফৰ্মটো আহি যাব অৰুণোদয় আঁচনি তেতিয়া কিন্তু আপোনালোকে আৰু এবাৰ ফৰ্মটো ল'ব লাগিব। এতিয়া কিন্তু ফৰ্মটো যিটো লিষ্ট পঠাইছে এই লিষ্ট হিচাপত কিন্তু আপোনাৰ নামটো তাত আহি যাব। তাৰপিছত কিন্তু আপোনালোকে ফৰ্মটোলৈ ফিল আপ কৰি আপোনালোকে আৰু এবাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনালোকে আৰু এবাৰ জমা দিব লাগিব। যেতিয়া আপোনালোকে আৰু এবাৰ ফৰ্মটোৰ লগত ডকুমেণ্টবোৰ জমা দিব তেতিয়া কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব যে এইটো লোকক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয়। সেই হিচাপত কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলৰ কিন্তু নাম এতিয়া ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হোৱা নাই। অতি সোনকালে কিন্তু ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ যাব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাই থাকিব। এই মাহত কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া যিহেতু আপোনাৰ নামবোৰ ভেৰিফিকেশ্যন হোৱা নাই তেতিয়া আপোনাৰ নামবোৰ ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাই থাকিব। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে কিছুমানৰ নাম কিন্তু লিষ্টৰ পৰা কৰ্তন কৰা হ'ব।